কথা আপোনাক কওঁ যে গৌৰৱ যেতিয়াৰ পৰা সভাপতি হ'ল, গৌৰৱ গগৈ ডাঙৰীয়া যিদিনাৰ পৰা সভাপতি হ'ল সেইদিনাৰ পৰা ৰাইজৰ দলে কংগ্ৰেছ সম্পৰ্কে এটা বাক্য কোৱা নাই, আপোনালোকে সকলোৱে জানে। অকল ৰাইজৰ দল নহয়, সমগ্ৰ অসমৰ মানুহ ৰৈ আছে যে কংগ্ৰেছে নিজৰ দল শক্তিশালী কৰাৰ লগে লগে আন সকলো ৰাজনৈতিক দলৰ লগত 2026 চনত বিজেপিক পৰাভূত কৰিবৰ কাৰণে ঐক্যবদ্ধ হ'ব। বিৰোধীবিলাক ঐক্যবদ্ধ হ'ব, এই খবৰটো পাবৰ কাৰণে অসমৰ মানুহ অতি ব্যগ্ৰতাৰে ৰৈ আছে আৰু সেই ব্যগ্ৰতাৰে আমিও ৰৈ আছোঁ, ৰাইজৰ দলো ৰৈ আছোঁ যে আমি বিৰোধীবিলাক ঐক্যবদ্ধ হ'ব লাগে। কিন্তু কালি গৌৰৱ গগৈৰ যিটো বক্তব্য আপোনালোকে এতিয়া ক'লে, মই পেপাৰত দেখা নাই বাৰু, সংবাদ মেলত কৈছে বুলি কৈছে, মই দেখা নাই বাৰু। গৌৰৱ গগৈয়ে কালি যিটো কথা ক'লে সেইটোৱে আচলতে কংগ্ৰেছ এতিয়ালৈকে বিৰোধী ঐক্যৰ ক্ষেত্ৰত চিৰিয়াছ যে হৈ উঠা নাই, তেওঁলোকে যে চিৰিয়াছলি কথাটো ভবা নাই, সেইটোকে প্ৰমাণিত কৰিছে। এতিয়া অসমৰ হাজাৰ হাজাৰ মানুহ, লাখ লাখ মানুহ যিবিলাকে বিজেপিৰ অত্যাচাৰৰ পৰা অসমক বচাব খোজে, যিবিলাকে ভাবে যে হিমন্ত বিশ্ব শৰ্মাৰ নামৰ টাইৰেণ্টজনক, স্বেচ্ছাচাৰী শাসকজনক উফৰাব লাগে, যিজনে ভাবে যে সাম্প্ৰদায়িক বৰ্ণবাদী শাসন ব্যৱস্থাৰ পৰিৱৰ্তে আমাক এখন ডেমক্ৰেটিক শাসন লাগে, যিজনে ভাবে যে অসমৰ প্ৰত্যেকজন মানুহৰ কণ্ঠ ৰোধ নকৰা এখন গণতান্ত্ৰিক চৰকাৰ লাগে, যিজনে ভাবে যে বিজেপি চৰকাৰৰ দিনত মূল্যবৃদ্ধিৰে দেশখন খতম কৰি দিছে, এই চৰকাৰক আমি উফৰাব লাগে, আমি বাচিব নোৱাৰোঁ। প্ৰত্যেকজন অসমীয়া মানুহে এতিয়া প্ৰাৰ্থনা কৰি আছে যে বিৰোধী দলবিলাক একলগ হওক। আমিও বিৰোধী দলক ঐক্যবদ্ধ কৰিবৰ কাৰণে ব্যক্তিগত আৰু ৰাজনৈতিক স্তৰত অনবৰতে লাগি আছোঁ। গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছত মই কংগ্ৰেছ সম্পৰ্কে এটা শব্দও কোৱা নাই, কংগ্ৰেছ সম্পৰ্কে সামগ্ৰিকভাৱে এটা শব্দও কোৱা নাই। এটাই অপেক্ষা কৰি ৰৈ আছোঁ যে গৌৰৱ গগৈৰ মুখৰ পৰা একতাৰ কথাটো আহিব। আমি ভাবি আছিলোঁ যে গৌৰৱ গগৈ নিজৰ দলটো শক্তিশালী কৰিবলৈ লাগি আছে, ঠিকে আছে, কিন্তু গৌৰৱ গগৈ যদি লগতে বিৰোধী একলগ নোহোৱাটো ভাবি আছে, কালিৰ যিটো বক্তব্য সেই বক্তব্যটোৰ পৰা এটা ইংগিত আহিছে যে তেওঁ অকণমান বিৰোধী ঐক্যবদ্ধ নহয়, অকলেই পাৰিম জাতীয় তেনেকুৱা ধৰণৰ যেন ষ্টেণ্ড এটাত আছে, সেই বক্তব্যটো কালিৰ বক্তব্যটোৰ পৰা প্ৰকাশ পাইছে। যদি এইটো বক্তব্য সঁচাকৈ তেখেতৰ দলৰ বক্তব্য বা তেখেতৰ বক্তব্য হয়, তেতিয়াহ'লে সমগ্ৰ অসমীয়া জাতিৰ কাৰণে যিবিলাক মানুহে বিজেপিক পৰাভূত কৰিবৰ কাৰণে ৰৈ আছে, দিনে ৰাতিয়ে প্ৰাৰ্থনা কৰি আছে,